আছো গাখীৰতে গৰম গৰম চাহ আৰু এফালে বহাই দিছোঁ ডালিয়া আৰু বুবুৰ কাৰণে ঠাণ্ডা কৰিছোঁ মানে তিয়াই থৈছোঁ ঠাণ্ডা হ'লে তাইক খুৱাম আৰু মোৰ চাহ হৈ গ'ল এতিয়া চাহখিনি খাই লওঁ এই চাহকাপ খাবলৈ নাপালে মূৰটো বিষাই যায় একদম খালেহে শান্তি ৰাতিপুৱা দুপৰীয়া বুলি কথা নহয় আৰু এফালে আমাৰ ধুনুমা এয়া আঁঠুৱা ৰছী খাই আছে নেকি তাই নাই খোৱা আজি এই আঁঠুৱা ৰছীডাল খাই থাকে মায়ে চিঞৰি থাকে আৰু এফালে মায়ে এয়া চাহ বিস্কুট খাই আছে আজি ডালিয়াত দিবলৈ চব্জি নাছিলে সেইকাৰণে মচুৰ দালি আৰু মগুৰ দালি মিক্স কৰি পেলাই একদম চিম্পুলকৈ ৰাতিপুৱা ডালিয়া বনাইছোঁ আৰু এইফালে এতিয়া ভাজিম পাপৰ ভজা হৈ গ'ল আৰু পাপৰ ভজা তেলতে এতিয়া ভয়ে লাগে ইয়াতে দি দিম মানে তেল মাৰি দিম আৰু এনেকৈ তেল নেমাৰিলে ভাল নালাগে আৰু চব্জিও নাই যিহেতু খালি বনাইছোঁ এতিয়া আৰু গৰম গৰম মা আৰু মই খাই ল'ম এইফালে বুবুৰ খোৱাখিনি মানে ঠাণ্ডাই হোৱা নাই গৰম হৈ আছে তাইক অলপ দেৰিকৈ খুৱাম আগতে আমি খাই লওঁ আৰু হালধি দিলে মানে কি হয় জানেনে একদম চাবলৈ ছেম টু ছেম খিচিৰি নিচিনা হৈ যায় চব্জি দিলেতো আৰু ভাল চব্জি নাই বেছি ঘৰত সেইকাৰণে নাই দিয়া আৰু হালধিও যে নাই দিয়া সেইকাৰণে কালাৰটো এনেকুৱা হৈছে মা যিহেতু জলকীয়া নাখায় সেইকাৰণে নাই দিয়া আৰু মোৰ কাৰণে এটা শুকান জলকীয়া ভাঙি দিছোঁ বাৰু যিয়ে নহওক ঠাণ্ডা হ'বলৈ দিছোঁ এতিয়া ঝটপট মা আৰু মই ঠাণ্ডা হৈ গৈছে এতিয়া খাই লওঁ আকৌ পিছত দেখা হ'ব দেই এতিয়ালৈ বাই বাই